যোগীঘোপাৰ FCIত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চুৰিকাঘাটত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক। অৰ্জুন সিদ্ধাৰ নামৰ এজনৰ ঘৰত প্ৰৱেশ কৰিছে এই আক্ৰমণ। মৃণাল মজুমদাৰ, ক্ষিতিজ চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। পূৰ্বে দুই পক্ষৰ মাজত সৃষ্টি হৈছিল সংঘাত আৰু সংঘাতক লৈ থানাত এজাহাৰ দাখিল কৰি অহাৰ পাছতে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। অৰ্জুন সিদ্ধাই যোগীঘোপা থানাত এজাহাৰ দাখিল কৰিছে আৰু এই চুৰিকাঘাটৰ আক্ৰমণত দুজনকৈ লোক আহত হৈছে বুলি জানিব পৰা গৈছে। যোগীঘোপাৰ FCIতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। অৰ্জুন সিদ্ধা নামৰ এজনৰ ঘৰত প্ৰৱেশ কৰিছিল মৃণাল মজুমদাৰ আৰু ক্ষিতিজ চৰকাৰ নামৰ দুজনে আৰু সেই দুজনেই আক্ৰমণ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পূৰ্বে দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু সেই সংঘাতক লৈ থানাত এজাহাৰ দাখিল কৰাৰ পাছতেই দুয়োজনে আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে। অৰ্জুন সিদ্ধাই সমগ্ৰ ঘটনা সন্দৰ্ভত যোগীঘোপা থানাত এজাহাৰ দাখিল কৰিছে। যোৱা 12 তাৰিখত মই এটা দোকানত জুই পয়াই আছো। মানে ক্ষিতিজ আৰু মৃণালে মাকৃত কিবা খেয়াৰ বেপাৰী কৰিছে, তাতে মাইক টেৰ খাই মোক আহি কোনো কথাই নাই, চিৰা বহি থাকাতে না পুরো একদম জোতা দিয়ে একদম একলে মোক এখন নম্বর বিয়ে আছে। তাৰপিছৰ দিনা মই 13 তাৰিখ দিনা FCIত মাৰি মনে তাক খুদ ভাগিছো, মাইক টেক কিয় দিলি এতে আৰু আপনার হাত মোক মুচাই ধরছে আৰু তার দাদা ধরবেন এতে মোক একটা ঘুটি মারি দিছে ঠাকুর। তাৰপিছৰ দিনা তো কি করলো, ভাগিনাটা যায় ছোট ভাই গেছিল, ভাগিনা কিনা ভাইটি গেছিল। তাৰপিছৰ দিনা আমি তো কেস দিয়েছি, আমিও তো দিব লাগবে, কেস টেস দি আহিলো, আহি আনা ঘৰত আহি মানে খেলা চাব বইছো আর কি, খেলা দেখি আছো। ভাইটি বিয়াত যাব বা সাবুন কিনবা গেছে, সাবুন কিনা হাতে ঘরে গেটের ভিতরে তাহাতে মানে মাথাত মারছে এই তরোয়াল দিয়ে কিবা আর পেটত মারি দিছে। এবার তো ভাইটি তো শিহরি উঠছে যে বাঁচাবা লাগে। তখন আমি যাই হানা দেখো যে ইমান মানুষ কাক ছোটাম এখন, নিজের মানুষ পাওয়া না যায় এখন, মানে এনেকা করি আর কি রক্ষা করিল। তাৰপিছত পুলিশ আহিল, আৰক্ষী আহিল, আৰক্ষী অহাৰ পিছত পঞ্চমন্ত কৰা মেডিকেল মানে যোৱা যোগীঘোপাৰ FCIত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চুৰিকাঘাটত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক। অৰ্জুন সিদ্ধাৰ নামৰ এজনৰ ঘৰত প্ৰৱেশ কৰিছে এই আক্ৰমণ। মৃণাল মজুমদাৰ, ক্ষিতিজ চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। পূৰ্বে দুই পক্ষৰ মাজত সৃষ্টি হৈছিল সংঘাত আৰু সংঘাতক লৈ থানাত এজাহাৰ দাখিল কৰি অহাৰ পাছতে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। অৰ্জুন সিদ্ধাই যোগীঘোপা থানাত এজাহাৰ দাখিল কৰিছে আৰু এই চুৰিকাঘাটৰ আক্ৰমণত দুজনকৈ লোক আহত হৈছে বুলি জানিব পৰা গৈছে। যোগীঘোপাৰ FCIতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। অৰ্জুন সিদ্ধা নামৰ এজনৰ ঘৰত প্ৰৱেশ কৰিছিল মৃণাল মজুমদাৰ আৰু ক্ষিতিজ চৰকাৰ নামৰ দুজনে আৰু সেই দুজনেই আক্ৰমণ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পূৰ্বে দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু সেই সংঘাতক লৈ থানাত এজাহাৰ দাখিল কৰাৰ পাছতেই দুয়োজনে আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে। অৰ্জুন সিদ্ধাই সমগ্ৰ ঘটনা সন্দৰ্ভত যোগীঘোপা থানাত এজাহাৰ দাখিল কৰিছে। যোৱা 12 তাৰিখত মই এটা দোকানত জুই পয়াই আছো। মানে ক্ষিতিজ আর মৃণালে মাকৃত কিবা খেয়ার বেপারি করছে, তাতে মাইক টের খাই মোক আহি কোনো কথাই নাই, চিরা বহি থাকাতে না পুরো একদম জোতা দিয়ে একদম একলে মোক এখন নম্বর বিয়ে আছে। তাৰপিছৰ দিনা মই 13 তাৰিখ দিনা FCIত মারি মনে তাক খুদ ভাগিছো, মাইক টেক কিয় দিলি এতে আৰু আপনার হাত মোক মুচাই ধরছে আৰু তার দাদা ধরবেন এতে মোক একটা ঘুটি মারি দিছে ঠাকুর। তাৰপিছৰ দিনা তো কি করলো, ভাগিনাটা যায় ছোট ভাই গেছিল, ভাগিনা কিনা ভাইটি গেছিল। তাৰপিছৰ দিনা আমি তো কেস দিয়েছি, আমিও তো দিব লাগবে, কেস টেস দি আহিলো, আহি আনা ঘৰত আহি মানে খেলা চাব বইছো আর কি, খেলা দেখি আছো। ভাইটি বিয়াত যাব বা সাবুন কিনবা গেছে, সাবুন কিনা হাতে ঘরে গেটের ভিতরে তাহাতে মানে মাথাত মারছে এই তরোয়াল দিয়ে কিবা আর পেটত মারি দিছে। এবার তো ভাইটি তো শিহরি উঠছে যে বাঁচাবা লাগে। তখন আমি যাই হানা দেখো যে ইমান মানুষ কাক ছোটাম এখন, নিজের মানুষ পাওয়া না যায় এখন, মানে এনেকা করি আর কি রক্ষা করিল। তাৰপিছত পুলিশ আহিল, আৰক্ষী আহিল, আৰক্ষী অহাৰ পিছত পঞ্চমন্ত কৰা মেডিকেল মানে যোৱা